Hello everyone, welcome back to my YouTube channel. Aji we will discuss regarding the how access bars, how access consciousness help the working ladies. যেনে কৰ্মৰত মহিলাসকল আছে যি স্কুল কলেজত কাম কৰে, অফিচত কাম কৰে, বিভিন্ন ধৰণৰ কৰ্মৰ লগত জড়িত, চৰকাৰী হওক প্ৰাইভেট হওক সকলোতে। চ' তেওঁলোকে এটা ঘৰ চলাব লাগে, ফেমিলি চলাব লাগে, নিজৰ কৰ্মক্ষেত্ৰত ৱৰ্ক লাইফত চলিব লাগে, এটা বেলেঞ্চ কৰিবৰ কাৰণে। চ' তেওঁলোকে এটা বেলেগ ধৰণৰ এটা মেণ্টেল এটা ষ্টেজত কাম কৰে। চ' ৱৰ্ক লাইফত চবতে চেলেঞ্জ থাকে, পাৰ্চনেল লাইফত থাকে, ঘৰত মেনেজ কৰিব লাগিব, ল'ৰা ছোৱালীক খোৱা মেলা, স্কুললৈ পঠিওৱা, তেওঁলোকৰ এক্সাম পৰ্যন্ত আমাৰ মহিলা শক্তিসকলে ইউজ কৰিব লগা হয়। যে লেডিজ আমাৰ যি আপোনাৰ আমাৰ ভণ্টি বাইদেউ বা যোনেসকল আছে বা মা খুৰী সকলো এটা বেলেগ ধৰণৰ ষ্ট্ৰেছত থাকে। চ' তেওঁলোকে ঘৰৰ মেনেজমেণ্টটো ক'বলৈ গ'লে তেওঁলোকে গোটেইটো ধৰি ৰাখে কমপ্লিটলি। ৰাতিপুৱা মৰ্ণিঙৰ পৰা নাইটলৈকে খোৱা বোৱাৰ ব্যৱস্থাৰ পৰা আদি কৰি চব তেওঁলোকে চাব লগা হয়। যদিও আজিকালি কাম কৰা মানুহ থাকে বা মেইড পায় বা বিভিন্ন ধৰণৰ হেল্পিং লয়, বাট অভাৰঅল দে হেভ এ কমপ্লিট মেনেজ কৰিব লগা হয়। বিকজ আৱাৰ লাইফ ইজ নাও আমি সকলোৱে এটা বিভিন্ন ধৰণৰ কৰ্মৰ লগত জড়িত হৈ আছোঁ। আৰু কিছুমানটো হাউচ ৱাইফ থাকে, হাউচ ৱাইফ থাকিলে তেওঁলোকৰ ডিউটিটো বেলেগ ধৰণৰ বাঢ়ি যায়। চ' যিটো এক্সেছ কনচিয়াছনেছ, এক্সেছ মডেলিটি আছে, এক্সেছ বাৰ্ছ, এই বাৰ্ছৰ থেৰাপিৰ দ্বাৰা তেওঁলোকৰ ৱৰ্ক লাইফ বেলেঞ্চত কিছুমান টুলছ দিয়া হয়, হাউ দে কেন হেল্প টু ইম্প্ৰুভ দেয়াৰ লাইফ, ৱৰ্ক লাইফ বেলেঞ্চ কেনেকৈ মেইনটেইন কৰিব, কেনেকৈ ষ্ট্ৰেছ ফ্ৰী হৈ থাকিব। আৰু চব কামতটো কৰ্মতটো বিভিন্ন টাৰ্গেট থাকিব, বিভিন্ন ধৰণৰ ৱৰ্ক কমপ্লিশ্যনৰ প্ৰগ্ৰেছ থাকে, চেক কৰে মেনেজমেণ্টে বা স্কুল কলেজত হওক, ল'ৰা ছোৱালী এক্সাম পতাৰ পৰা, পৰীক্ষা কৰাৰ পৰা, ক্লাছ দিয়াৰ পৰা, টাইম মেনেজমেণ্টলৈকে বিভিন্ন ধৰণৰ স্কুলৰ টিচাৰসকলো বহুত ধৰণৰ আপোনাৰ অলপ এটা বেলেগ ধৰণৰ এটা আপোনাৰ ডিচিপ্লিন লগতে ষ্ট্ৰেছত থাকে। সকলো মানুহে কম বেছি পৰিমাণে ষ্ট্ৰেছত থাকে। চ' এই মডেলিটিয়ে আপোনাক হেল্প কৰিব, আপোনাক যিটো চিম্পল টাস্ক থেৰাপি এক্সেছ বাৰ্ছ। তেওঁলোকে আপোনাৰ যিটো চিটুৱেশ্যনবিলাক আহিলেও লাইফত বিভিন্ন ধৰণৰ চেলেঞ্জিং আহিলেও ধৰক ফেমিলি লাইফত বা স্কুল কলেজ বা ৱৰ্কিং লাইফত যিটো আহে, তো তেওঁলোকে যদি এনেকুৱা ধৰণৰ ধৰক য়োগা, আজিকালি য়োগা মানুহে যিমান পাৰেতো কৰেই, নকৰা মানুহ বহুত আছে, মেডিটেশ্যন কৰা মানুহ আছে, নকৰা মানুহটো লেখত ল'বলগীয়া নাম্বাৰটো বেছি। নাম্বাৰ অফ পিপল নট ডুইং দ্য য়োগা, মেডিটেশ্যন অৰ চিম্পল এক্সাৰচাইজ ইজ মাছ গ্ৰেটাৰ দ্য ভলিউম দেন দ্য যোনে কৰি আছে। চ' ইউ হেভ টু গিভ টাইম টু ইয়ৰ বডি, মাইণ্ড এণ্ড সোল। চ' বডিৰ কাৰণে আপুনি ইউ কেন ডু এক্সাৰচাইজ অৰ ইউ কেন ডু য়োগা অৰ হোৱাট এভাৰ ইউ কেন ফৰ দ্য বডি ফিটনেছ, for the physical body. For your mind, what you will do, how you will train your mind, how you will cope up with the situation. So apuni mind ro karone ki koribo, but you have to go through the any meditation apuni koriboi lagibo. Meditation is very 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 much very important into this life, this stressful life, family life, but if you want to live a peaceful life, jodi apni peace bicharise, apna okman ভাল বিচাৰিছে যে মনটো শান্ত হওক, ধুনীয়াকৈ কামবিলাক হওক, শান্তি, চবে পিচ বিচাৰে ন, পিচ বিচাৰে। চ' কিন্তু ফিজিকেল এক্সাৰচাইজৰ কাৰণেতো আপুনি য়োগা কৰিলে, জিম গ'ল, খোজ কাঢ়িলে, চব কৰিলে। আৰু মাইণ্ডৰ কাৰণে আপুনি স্পিৰিচুৱেলিটিত আহিব লাগিব, মেডিটেশ্যন কৰিব লাগিব, এণ্ড এইবিলাক যিবিলাক হিলিং মডেলিটি আছে, থেৰাপিজ আছে, বিভিন্ন ধৰণৰ মেডিটেশ্যন আছে, ইট উইল ট্ৰেইন ইয়ৰ মাইণ্ড আপোনাৰ ৰিলেক্স কৰাৰ কাৰণে, আপোনাক হেৰি কৰাৰ কাৰণে। চ' এক্সেছ বাৰ্ছ যিটো আপোনাৰ ছেশ্যনছ আছে, এইবিলাক ল'লে আপোনাৰ আপুনি 1-2-3 মাহ দেখিলে আপুনি গম পাব আপোনাৰ ৰানিং হৈ ল'লে আপোনাৰ ফুল এণ্ড কাম হৈ থাকে। বিকজ অল আৰ আমাৰ নিউৰ' চায়েন্সৰ লগত জড়িত। ইটছ অল আৱাৰ হিউমেন কেপাচিটি টু থিংকিং। আপুনি যি ভাবিব সেইটোৱে হ'ব, যি চিন্তা কৰিব। আপুনি যদি কিবা এটা এনি টাইম আপুনি যদি মনটো যদি আপোনাৰ দুখ লাগিলে আপোনাৰ বডি অট'মেটিকেলি ৰিয়েক্ট কৰিব, আপোনাৰ মনটো, আপোনাৰ বডিটো ভাৰী ভাৰী লাগিব, আপোনাৰ বহুত হেভি, ইয়ৰ বডি উইল ফিল হেভি ৱেন ইউ আৰ ইন এ ছেড মুড। আৰু যেতিয়া ইউ আৰ ইন এ জয় মুড, বা আপোনাৰ যেতিয়া মনটো খুব ভাল লাগি থাকে, ধৰক কাৰোবাৰ বিয়া খাব গৈছে, বাৰ্থডে হৈছে বা এনিথিং গুড নিউজ, তেতিয়া আপোনাৰ মনটো অট'মেটিকেলি দি এনাৰ্জি শ্বিফ্ট, এনাৰ্জিটো আপোনাৰ ফূৰ্তি লাগি থাকিব। চ' ইটছ অল আৱাৰ বিহেভিয়াৰ। চ' আপুনি হাউ ইউ ৰিয়েক্ট, ইউৰ বডি উইল অলছ' ফিল দ্য চেম থিং। চ' আপুনি মনটো ভালকৈ থাকিলে বডি উইল ফিল গুড, ভাইব্ৰেশ্যন উইল বি গুড। মনটো দুখ লাগি থাকিলে, বেয়া কিবা এটা হ'লে আপোনাৰ বডি উইল হেম্পাৰ। তেতিয়া আপোনাৰ মূৰ বিষাব, পেটৰ প্ৰব্লেম হ'ব, গেষ্ট্ৰিক হ'ব, বিভিন্ন ধৰণৰ কনষ্টিপেশ্যনে হওক বা বিভিন্ন ধৰণৰ এইটো ইম্পেক্ট। চ' আমাৰ বডিত ইম্পেক্ট কৰে, যিটো আমি থিংকিং থট পেটাৰ্ণৰ ওচৰত। চ' এক্সেছ বাৰ্ছত আপুনি ছেশ্যন ল'লে অট'মেটিকেলি আপোনাৰ ইট উইল হেল্প ইউ ইজ এ চিম্পল টাস্ক থেৰাপি টু ৰিলিজ অল ইয়ৰ ষ্ট্ৰেছ, ডিপ্ৰেশ্যন এণ্ড অল দ্য থট ফিলিং ইম'শ্যনছবিলাক আপোনাৰ ধীৰে ধীৰে কৰাত। লগতে কিছুমান টুলছ আছে, টেকনিক আছে,
যিবিলাক ক্লাছ ল'লে ক্লাছত দিয়া হয় শিকাই দিয়া হয় so whole life you can use it for your family life your relationship your money your work life balance personal life apni health apni সকলো ক্ষেত্ৰতে আপুনি ইউজ কৰিব পাৰে so come and join the access consciousness access burst do visit the website যাওক আপোনালোকে study কৰক see the testimonials youtube যাওক videos বিলাক চাওক lakhs millions of videos are available across the world 180 countries of access burst access consciousness choli ase come and join this take a sessions and see the benefit within 1 to 3 4 months your life will be something different and magical so come and join korok sauk hikok log buzok simple task therapy all study korok ahok thank you very much for your time thank you